মহান নায়ক মহান শিল্পী জুবিন গাৰ্গৰ আজি একমাহ হ'ল তেখেতৰ মহাপ্ৰয়াণ ঘটিছিল। আজি একমাহ সম্পন্ন হৈছে আৰু একমাহ এই উপলক্ষে আমি তেখেতৰ ন্যায় বিচাৰি আমি এক মম শিকা সমদল আমি আজি কাৰ্যসূচী হাতত লৈছোঁ। গোটেই অসমৰ গোটেই মানকাচৰ সমষ্টিত আপোনালোকে দেখা পাইছে পাহাৰ ভৈয়াম সকলো জেগাৰ পৰা ইয়াত একত্ৰিত হৈছে। হিন্দু মুছলিম সকলোৱে বিচাৰিছোঁ আমি তেখেতৰ ন্যায় আৰু তেখেতৰ ন্যায় আমাক লাগিব। তেখেত অকল নাম নহয়, তেখেত জুবিন গাৰ্গ এটা নাম নহয়, জুবিন গাৰ্গ আজি এটা ধাৰা, আজি এটা সমন্বয়ৰ ধাৰা। আজি গোটেই অসমৰ এটা নতুন ৰূপ তেখেতে দিছে। তেখেতৰ বাৰ্তা তেখেতৰ আদৰ্শ আমি শিৰগত কৰি আমি আগন্তুক দিনত আমি তেখেতক জীয়াই ৰাখিম। আৰু তেখেতে মানৱ দৰদী হিচাপে প্ৰকৃতি দৰদী হিচাপে তেখেতে সকলোকে ভাল পাইছিল, পৰস্পৰক ভাল পোৱা শিকাইছিল। আৰু এইটো আজি গোটেই অসমবাসী মানুহে এইটো আজি গ্ৰহণ কৰিছে। ইয়াত সকলো আপোনালোকে দেখা পাইছে গোটেই অসমৰ জাত পাত ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি একত্ৰিত হৈছোঁ। অৰ্থাৎ জুবিন গাৰ্গে আজি এক নতুন ৰূপ দিব পাৰিছে। তেখেতৰ মৃত্যুৰ পিছতো অসমক একত্ৰিত কৰি থৈ গৈছে আৰু এই একত্ৰিতভাৱে আমি জুবিন গাৰ্গৰ ধাৰা, জুবিন গাৰ্গৰ আদৰ্শ আমি জীয়াই ৰাখিম আৰু জুবিন গাৰ্গকো আমি জীয়াই ৰাখিম। থেংক ইউ। মহান নায়ক মহান শিল্পী জুবিন গাৰ্গৰ আজি একমাহ হ'ল তেখেতৰ মহাপ্ৰয়াণ ঘটিছিল। আজি একমাহ সম্পন্ন হৈছে আৰু একমাহ এই উপলক্ষে আমি তেখেতৰ ন্যায় বিচাৰি আমি এক মম শিকা সমদল আমি আজি কাৰ্যসূচী হাতত লৈছোঁ। গোটেই অসমৰ গোটেই মানকাচৰ সমষ্টিত আপোনালোকে দেখা পাইছে পাহাৰ ভৈয়াম সকলো জেগাৰ পৰা ইয়াত একত্ৰিত হৈছে। হিন্দু মুছলিম সকলোৱে বিচাৰিছোঁ আমি তেখেতৰ ন্যায় আৰু তেখেতৰ ন্যায় আমাক লাগিব। তেখেত অকল নাম নহয়, তেখেত জুবিন গাৰ্গ এটা নাম নহয়, জুবিন গাৰ্গ আজি এটা ধাৰা, আজি এটা সমন্বয়ৰ ধাৰা। আজি গোটেই অসমৰ এটা নতুন ৰূপ তেখেতে দিছে। তেখেতৰ বাৰ্তা তেখেতৰ আদৰ্শ শিৰগত কৰি আমি আগন্তুক দিনত আমি তেখেতক জীয়াই ৰাখিম। আৰু তেখেতে মানৱ দৰদী হিচাপে প্ৰকৃতি দৰদী হিচাপে তেখেতে সকলোকে ভাল পাইছে, পৰস্পৰক ভাল পোৱা শিকাইছিল। আৰু এইটো আজি গোটেই অসমবাসী মানুহে এইটো আজি গ্ৰহণ কৰিছে। ইয়াত সকলো আপোনালোকে দেখা পাইছে গোটেই অসমৰ জাত পাত ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি একত্ৰিত হৈছোঁ। অৰ্থাৎ জুবিন গাৰ্গে আজি এক নতুন ৰূপ দিব পাৰিছে। তেখেতৰ মৃত্যুৰ পিছতো অসমক একত্ৰিত কৰি থৈ গৈছে আৰু এই একত্ৰিতভাৱে আমি জুবিন গাৰ্গৰ ধাৰা, জুবিন গাৰ্গৰ আদৰ্শ আমি জীয়াই ৰাখিম আৰু জুবিন গাৰ্গকো আমি জীয়াই ৰাখিম। থেংক ইউ।